লোকেল চিকেনৰ আজি খুব সুন্দৰ এটা ৰেচিপি লৈ আহিছোঁ। মই প্ৰথমতে চিকেনখিনি ভালদৰে ধুই ল'লোঁ। ইয়াত মই পদিনাৰ পেষ্ট আৰু ধনিয়াৰ পেষ্ট ভালদৰে মিলাই লৈছোঁ। অলপমান দৈ দি দিলোঁ, 4 চামুচমান দৈ দি দিছোঁ। হালধি অকণমান দিলোঁ, নিমখ সোৱাদ মতেৰে দি দিছোঁ, অলপমান জলকীয়াৰ গুড়া দিলোঁ আৰু অলপমান ধনিয়াৰ গুড়া দি দিছোঁ। এইখিনি ভালদৰে মই এতিয়া সানি ল'ম আৰু প্ৰায় 1 ঘণ্টামান মই থৈ দিম। মোৰ হৈ গ'ল। এতিয়া মই মছলাখিনি ৰেডি কৰি লওঁ। নহৰু, পিঁয়াজ, আদা, জলকীয়া মই গোটেইখিনি মিক্সিত মাৰি ল'ম। এতিয়া এটা বিলাহী দি দিছোঁ। এয়া মোৰ মাৰা হৈ গ'ল। এতিয়া তেল লৈ লৈছোঁ, তাতে মই দি দিছোঁ তেজপাত, জলকীয়া এটা দি দিছোঁ। মছলাখিনি ইয়াতে ভালদৰে মই ভাজি ল'ম কম জুইত। ইয়াতে মই জিৰা গুড়া দি দিছোঁ, জলকীয়াৰ গুড়া আৰু ধনিয়াৰ গুড়া অলপ দি দিম। ভালদৰে ভাজি ল'ম এতিয়া মছলাখিনি। এই মোৰ ভাজা প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে মই মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিম। মই আলু এটা কাটি দিলোঁ সৰু সৰুকৈ। এতিয়া ঢাকোন লগাই মই কম জুইত সিজিবলৈ দিম। চিকেনখিনি প্ৰায় হৈ গৈছে ভাজা। এতিয়া মই ইয়াতে জোখমতে অলপ পানী দি দিম। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। অলপ জালুকৰ গুড়া দি দিছোঁ। এতিয়া মই বাতিটোত উলিয়াই ল'লোঁ। এতিয়া দুপৰীয়া সাজৰ কাৰণে মই এখন থাল ৰেডি কৰি লৈছোঁ। খুবেই টেষ্টি হয়। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো।